নলেজ দি পাৱাৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টি আৰম্ভ কৰিবলৈ ওলাইছোঁ। প্ৰথম প্ৰশ্ন, অসমত প্ৰথম অনাতাঁৰ কেন্দ্ৰ কিমান চনত স্থাপিত হৈছিল? উত্তৰটো হ'ল 1948 চনত। প্ৰথম অসমীয়া কথাছবি জয়মতীৰ মূল নায়িকাগৰাকী কোন আছিল? নায়িকাগৰাকী আছিল আইদেউ সন্দিকৈ। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল চামেলি মেমচাহাব কথাছবিখনৰ সংগীত পৰিচালক কোন আছিল? উত্তৰ ডক্টৰ ভূপেন হাজৰিকা। ডক্টৰ ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথমখন অসমীয়া কথাছবিৰ নাম কি? উত্তৰটো হ'ল এৰা বাটৰ সুৰ। প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীন চিনেমাখনৰ নাম কি? চিনেমাখন হ'ল ভাইটি, 1972 চনত মুক্তিলাভ কৰিছিল। প্ৰথম অসমীয়া হাস্যৰসাত্মক চলচ্চিত্ৰ কোনখন? উত্তৰটো হ'ব ইত সিত বহুত। ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি? উত্তৰটো হ'ব পিয়লি ফুকন। অসমৰ প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতাগৰাকী কোন? উত্তৰটো হ'ব জ্যোতিপ্ৰসাদ আগৰৱালা। ইয়াৰে পিছৰ প্ৰশ্নটো হ'ব ৰাষ্ট্ৰপতিৰ পদক পোৱা প্ৰথমখন অসমীয়া কথাছবিৰ নাম কি? উত্তৰটো হ'ব ৰঙা পুলিচ। পৰিচালক আছিল নীপ বৰুৱা। ইয়াৰে পিছৰ প্ৰশ্নটো হ'ল কোন চনত জ্যোতি চিত্ৰবন স্থাপিত হয়? উত্তৰটো হ'ব 1968 চনত।